নমস্কাৰ আৰু অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিলোঁ, সেইকাৰণে আপোনালোকক সকলোকে সুপ্ৰভাত জনাইছোঁ, যাতে দিনটো সকলোৱে শুভ হওক। আৰু মই আহিলোঁ বৰগাঁৱলৈ, যি ৰূপালী জয়ন্তী পাতিছে ইয়াত। আৰু ইয়াত আমাৰ বেটীয়ে সাজপাৰ প্ৰতিযোগিতাত ভাগ ল'ব, সেইকাৰণে ইয়াত আগতীয়াকৈ মোক মাতিলে আজি ৰাতিপুৱাই। আৰু মই আহিলোঁ পূৰা দৌৰা দৌৰিকৈ। ৰাতিপুৱা এতিয়া 9:30 বাজিছে পূৰা। ইয়াত এতিয়া সকলোৱে এনেকৈ ধুনীয়াকৈ আৰু আমাৰ ছোৱালীজনীয়ে সৰুতে কেইবাবছৰো কৰিলে, তাৰপিছত 19 চনৰ পৰা একেবাৰে এৰিয়ে দিছিলে। তাৰপিছত আজিয়ে প্ৰথম আৰু অকণমান দেখাই দিবলগীয়া হৈছে, সেইকাৰণে এইফালে ধুনীয়াকৈ শিকাই আছে বেটীক। ভালেই হৈছে আগতীয়াকৈ আহিলোঁ, নহ'লে ভুলেই হৈ গ'ল হ'লে। হেল্ল'। ছাত্ৰী, মই তিনিচুকীয়া জিলাৰ আহোখাট গাঁৱৰ জীয়ৰী। মোৰ অভিৰুচি বুলি ক'লে মই মাৰ লগত পাকঘৰত ৰান্ধি ভাল পাওঁ আৰু ইয়াৰ উপৰিও মই নাচি ভাল পাওঁ। ধন্যবাদ। আৰু আজি ৰূপালী জয়ন্তী এইটো দ্বিতীয়টো দিন হয়। আৰু এয়া ৰাতিপুৱাৰ পৰিৱেশ, ধুনীয়াকৈ সকলোৱে প্ৰেক্টিছ কৰি আছে ধুনীয়াকৈ। আৰু ছোৱালীবোৰ স্কুলৰ ড্ৰেছত, ৰাতিপুৱা যিহেতু স্কুল খোলা হয় এনেকুৱা দিনত, সেইকাৰণে সকলোৱে স্কুলৰ ড্ৰেছতে আহিছে। আৰু এতিয়া পূৰা 6টা বাজিছে, যিহেতু 6টা বজাৰ পৰা প্ৰগ্ৰেমটো আছে বুলি লিখিছিলে কাৰ্যসূচীত, সেইকাৰণে নিয়ম অনুসৰি আমি আহি পাই গ'লোহি। আৰু ঘৰখন লাগি আছে বাৰু, আমাৰ ঘৰৰ ওচৰতে হয় যিহেতু। আৰু এইফালে চাইডে দোকানবিলাক বনাই দিছে এনেকৈ।
বিভিন্ন ধৰণৰ দোকান আছে চাইডৰ ফালে আৰু এয়া সন্ধিয়া পৰিৱেশ আহিছে এজন দুজনকৈ দৰ্শক আৰু এইফালে আমাৰ কণমানি ভতিজাজনী নাচ চাওকচোন ইমান ধুনীয়াকৈ নাচিবলৈ জানে আৰু এইগৰাকী হৈছে একেবাৰে অসমৰ গৰাকী প্ৰতিযোগী তাৰপিছত ভতিজা এগৰাকী আহিব তাৰপিছতে আমাৰ বেটী হয় আহক চাওঁ আজি সাজপাৰ প্ৰতিযোগিতাখন আৰু কেনেকুৱা হৈছে জনাব আপোনালোকে ভাল হৈছে নে বেয়া হৈছে নমস্কাৰ, প্ৰথমে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা।
শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি উপস্থিত থকা সমূহ দৰ্শক মণ্ডলী আৰু বিচাৰক মণ্ডলীলৈ মই নমস্কাৰ জনাইছোঁ। মই শ্ৰীমতী দিব্যা বৰুৱা। মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। মোৰ অভিৰুচি বুলি ক'লে মই মাৰ লগত পাকঘৰত ৰান্ধি ভাল পাওঁ আৰু ইয়াৰ উপৰিও মই নাচি ভাল পাওঁ। আজি মই পৰিধান কৰা সাজযোৰ হৈছে মুগাৰ সাজ আৰু হাতত মুঠিখাৰু, ডিঙিত জোনবিৰি, কাণত কেৰু আৰু খোপাত বতৰৰ ফুল গুজিছোঁ। আজিৰ এই সন্ধিয়াটি যেন আপোনালোক সকলোৰে শুভ হওক। ধন্যবাদ। আৰু আটাইগৰাকী প্ৰতিযোগীলৈ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু এইফালে স্মৃতিৰ বেদীবিলাক চাওক, আপোনালোকক অকণমান দেখাই দিবলৈ চেষ্টা কৰিছোঁ। ৰাতি ভাগত এয়া, আৰু যিহেতু বেটাই মোক বহি থাকিব নিদিয়ে, সেইকাৰণে ঘূৰি ঘূৰি এনেকৈ ঘূৰি ফুৰিছোঁ বেটাৰ লগত। বৰ ধুনীয়াকৈ আয়োজন কৰিছে। আৰু আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এনিশা কটাব ৰাতি ইয়াত। সাজপাৰ প্ৰতিযোগিতা শেষ হৈ গ'ল। আজি বিশেষ প্ৰতিযোগিতা নাই তেনেকুৱা, অকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এনিশা গীতে মাতে আজি কটাব সকলোৱে। আৰু আজি ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এটা কমেণ্ট কৰিব ভাল লাগিলে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আপোনালোকক। আৰু যিহেতু ইমান দিন একো কৰা নাছিলে তেনেকুৱা, সেইকাৰণে বিচাৰকৰ ফালৰ পৰা বেষ্ট টেলেণ্ট পাইছে, সেইকাৰণে লৈ আহিলোঁ। ঘৰলৈ গুচি গৈছিলোঁ, আকৌ ফোন কৰিলে যে বেষ্ট টেলেণ্ট পাইছে প্ৰতিযোগী নাম্বাৰ 20, যে পূৰা দৌৰা দৌৰিকৈ আহিলোঁ।